ছাত্ৰ ছাত্ৰীসকল সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান পাঠলৈ তোমালোকক স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ পাঠত আমি স্বাধীন ভাৰতত শাসন ব্যৱস্থা পৰিচালনাৰ বাবে কেনেধৰণে সংবিধানখন প্ৰণয়ন কৰা হৈছিল সেই বিষয়ে আলোচনা কৰিছিলোঁ আৰু সেই সংবিধানেই ভাৰতবৰ্ষক সংসদীয় যুক্তৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছিল। সংসদীয় যুক্তৰাষ্ট্ৰনো কি আজি আমি সেই বিষয়ে ধাৰণা কৰিবলৈ চেষ্টা কৰিম। এতিয়া হ'ল ভাৰতীয় সংসদীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা। যুক্তৰাষ্ট্ৰ মানে কি? যুক্তৰাষ্ট্ৰ হৈছে পাৰস্পৰিক সন্ধি বা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ সমষ্টি, অৰ্থাৎ একাধিক ৰাজ্য কিছুমান বুজাবুজিৰে সন্ধিৰে লগ হৈ পেলাই যিখন ৰাষ্ট্ৰ গঠন কৰে সেইখনকে যুক্তৰাষ্ট্ৰ বুলি কয়। ইয়াৰ ইংৰাজী প্ৰতিশব্দটো হৈছে ফেডাৰেশ্যন। ফেডাৰেশ্যন শব্দটো লেটিন শব্দ ফোডাছৰ পৰা আহিছে, যাৰ অৰ্থই হৈছে চুক্তি বা সন্ধি। ইয়াত কি হয়, ৰাজ্যবিলাকে কেন্দ্ৰীয় চৰকাৰৰ যিটো সাৰ্বভৌম ক্ষমতা সেই ক্ষমতাটোক মানি লয়। সাৰ্বভৌম ক্ষমতা তোমালোকে পাঠটোৰ প্ৰথম ভাগত পাইছিলা যে আভ্যন্তৰীণ বা বাহ্যিকভাৱে কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। কেন্দ্ৰীয় চৰকাৰৰ সেই সাৰ্বভৌম ক্ষমতাক ৰাজ্যসমূহে মানি লয়, কিন্তু প্ৰত্যেকখন ৰাজ্যৰে সেই বুলি নিজস্ব কিছুমান স্বাধীন ক্ষেত্ৰ আছে, স্বতন্ত্ৰতা আছে। সেইবিলাকত তেওঁলোকে ৰাজ্যবিলাকে নিজৰ ইচ্ছাৰে কামবিলাক কৰিব পাৰে। স্বকীয়তা থাকে, ৰাজ্যসমূহৰ স্বতন্ত্ৰতা আৰু স্বকীয়তা থাকে। আৰু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ স্পষ্ট বিভাজন থাকে। ইটোৱে সিটোৰ ক্ষমতা ক্ষেত্ৰত হস্তক্ষেপ নকৰে। নিজৰ নিজৰ যিটো সীমা আছে কামৰ, সেই তাতে তেওঁলোকে স্বাধীনভাৱে কাম কৰিব পাৰে। এনেকুৱা ব্যৱস্থাটোকে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কোৱা হয়। এতিয়া তোমালোকে দেখিছা ভাৰতবৰ্ষত ইমানবোৰ ৰাজ্য আছে, সেই সকলোবোৰ ৰাজ্যই কিছুমান বিশেষ নিয়মৰ মাজেৰে একত্ৰিত হৈ আছে। সেইফালৰ পৰা চাবলৈ গ'লে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ। ইয়াত কেন্দ্ৰীয় চৰকাৰো আছে আৰু প্ৰত্যেকখন ৰাজ্যতে একোখনকৈ ৰাজ্য চৰকাৰ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰচলন হৈছিল বাবে আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। ইউনাইটেড ষ্টেটছ এইখন দেখিছা, এইখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াতেই প্ৰথম যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰচলন হৈছিল। গতিকে আমেৰিকা হৈছে যুক্তৰাষ্ট্ৰৰ গৃহভূমি। তাৰ পাছতে পৃথিৱীৰ বিভিন্ন দেশত এইবিলাক অনুকৰণ কৰিবলৈ হ'ল, কিন্তু প্ৰকৃত যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সেইটো আমেৰিকা যুক্তৰাষ্ট্ৰতে আছে। প্ৰকৃত যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যবিলাক কি হয়, ইয়াত দিয়া আছে তিনিটা চাবা। অংগৰাজ্যসমূহৰ অধিক স্বতন্ত্ৰতা থাকে, মানে ৰাজ্যবিলাকৰ যথেষ্ট স্বাধীন, ৰাজ্যবিলাকে যথেষ্ট পৰিমাণে তেওঁলোকে নিজৰ ইচ্ছামতে কাম কৰিব পাৰে। আৰু কি হয়, ৰাজ্যবিলাকক শাসন পৰিচালনা কৰিবৰ বাবে প্ৰত্যেকখন ৰাজ্যতে নিজৰ নিজৰ সুকীয়া সংবিধান থাকে। আৰু নাগৰিকৰ দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা থাকে। দ্বৈত নাগৰিকত্ব মানে দুটা নাগৰিকত্ব পায়। এটা দেশখনৰ বা ৰাষ্ট্ৰখনৰ নাগৰিক হিচাপে ৰাষ্ট্ৰীয় নাগৰিকত্ব লাভ কৰে, আৰু যিখন ৰাজ্যত বাস কৰে সেই ৰাজ্যখনৰ নাগৰিক হিচাপেও তেওঁলোকে আকৌ বেলেগকৈ নাগৰিকত্বৰ প্ৰমাণপত্ৰ লাভ কৰে। ৰাজ্য আৰু ৰাষ্ট্ৰ এই দুয়োটাৰে দুটা নাগৰিকত্ব লাভ কৰে বাবে ইয়াত কি হয়, নাগৰিকত্বৰ দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে বুলি কোৱা হয়। আমাৰ ভাৰতবৰ্ষ তোমালোকে এতিয়া চাবা, তোমালোকে যেতিয়া নাগৰিকত্বৰ প্ৰমাণপত্ৰ উলিওৱা সেইখন কিন্তু আমাৰ এখনেই, আমি ভাৰতীয় বুলি উলিয়াওঁ। আমাৰ ৰাজ্যবিলাকে অসমীয়া বুলি বা বিহাৰৰ বুলি উত্তৰ প্ৰদেশৰ বুলি ইয়াত ভাগে ভাগে নিদিয়ে। ইয়াতো কি হ'ল, আমাৰ যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এইটো সম্পূৰ্ণ আমেৰিকাৰ দৰে কৰা হোৱা নাই। ওপৰতে এইখন দেখিছা কানাডা, এই কানাডাৰ যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সেই কানাডাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা মতেহে আমাৰ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো গঢ়ি তোলা হৈছে। এইখিনিতে আৰু এটা বস্তু তোমালোকক দেখাই দিওঁ। ইয়াতে এই সৰুকৈ এই দীঘলীয়া যিখন দেখিছা হালধীয়া ৰঙৰ, এইখন হৈছে ইউনাইটেড কিংডম, ইংলেণ্ড। সেই ইংলেণ্ডৰ যিটো আৰ্হি, ইংলেণ্ডৰ আৰ্হি মতে আকৌ আমাৰ সংসদীয় ব্যৱস্থাটো গঢ়ি তোলা হৈছে। এইখিনি আমি পাছলৈ আলোচনা কৰিম, তোমালোকক মাত্ৰ মই ইংলেণ্ডখন দেখাই লৈছোঁ। এই ইংলেণ্ডখনৰ আৰ্হিতে আমাৰ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ব্যৱস্থাটো গঢ়ি তোলা হৈছে। এতিয়া ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কেনেকুৱা চাওঁ আহা। আমাৰ দেশ ভাৰতবৰ্ষত দেশ স্বাধীন হোৱাৰ পূৰ্বেই ইংলেণ্ডৰ সংসদে 1935 চনত
ভাৰত চৰকাৰ আইনৰ জৰিয়তে দুখলপীয়া চৰকাৰ অৰ্থাৎ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ তাৰপিছত এই দুইখন চৰকাৰৰ মাজতে ক্ষমতাৰ ভাগ বিতৰণ আদিৰ জৰিয়তে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল কিন্তু স্বাধীন ভাৰতৰ সংবিধানে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কানাডাৰ সংবিধানৰ আৰ্হিত ঢিলা যুক্তৰাষ্ট্ৰ অৰ্থাৎ লুজ ফেডাৰেশ্যন হিচাপে গঢ়ি তোলে কিয়নো তেওঁলোকে তেনেকৈ গঢ়িলে প্ৰকৃত যুক্তৰাষ্ট্ৰ নকৰি পেলাই লুজ ফেডাৰেশ্যন বা ঢিলা যুক্তৰাষ্ট্ৰ কিয় কৰিলে তাৰ কাৰণটো হৈছে সংবিধান প্ৰণেতাসকলে ভাবিছিল যে নতুনকৈ সৃষ্টি হোৱা ভাৰতৰ ৰাজ্যসমূহক যদি আমেৰিকাৰ দৰে অধিক স্বতন্ত্ৰতা দিয়া হয় মানে ৰাজ্যসমূহক যদি বেছি স্বাধীনতা দিয়া হয় তেতিয়াহ'লে ৰাষ্ট্ৰ হিচাপে দেশখনৰ যিটো জাতীয় সংহতি বা ৰাষ্ট্ৰীয় অখণ্ডতা হেতু শক্তিশালী নহব মানে প্ৰত্যেকখন ৰাজ্যই স্বাধীনভাৱে কৰিবলৈ বিচাৰিব তেওঁলোকে যিটো জাতীয় সংহতি এখন ৰাষ্ট্ৰৰ বা এখন দেশৰ নাগৰিক হিচাপে যিখিনি তেওঁলোকৰ একতা সৃষ্টি হ'ব লাগে সেইটো শক্তিশালী নহব বুলি ভাবিছিল আৰু সেই কাৰণে তেওঁলোকে প্ৰকৃত যুক্তৰাষ্ট্ৰ গঠন নকৰি পেলাই ব্যতিক্ৰমী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা গঢ়ি তোলে আৰু সেই কাৰণে সংবিধানত ক'তো যুক্তৰাষ্ট্ৰ বুলি উল্লেখ নাই সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰ বুলি নকৈ ৰাজ্যসমূহৰ সংঘ ইউনিয়ন অফ ষ্টেটছ বুলি ঘোষণা কৰা হৈছে ভাৰতবৰ্ষৰ চৰকাৰত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ লগতে এককেন্দ্ৰিক চৰকাৰৰ বহুতকেইটা বৈশিষ্ট্য দেখা যায় তোমালোকে নৱম শ্ৰেণীৰ কিতাপত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য কি এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য কি পঢ়িবলৈ পাইছিলা যদি পাহৰিছা ভালকৈ বুজিবৰ কাৰণে সেই পাঠটো আকৌ এবাৰ চাব পাৰা তোমালোকে এককেন্দ্ৰিক চৰকাৰত কি হয় এখন চৰকাৰে গোটেই সমগ্ৰ দেশখনৰ শাসন ব্যৱস্থা পৰিচালনা কৰে সংবিধান এখন থাকে এনেকুৱা ধৰণৰ কিছুমান বৈশিষ্ট্য আছিল গতিকে যিহেতু দুটা বিপৰীতমুখী চৰকাৰৰ বৈশিষ্ট্য আছে যুক্তৰাষ্ট্ৰৰ বিপৰীতে হৈছে এককেন্দ্ৰিক কিন্তু ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্য আছে গতিকে ইয়াক কি বুলি কোৱা হয় অৰ্ধ যুক্তৰাষ্ট্ৰ কোৱাজি ফেডাৰেল বা ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ পিকুলিয়াৰ ফেডাৰেশ্যন বা কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ চেণ্ট্ৰেলাইজ ফেডাৰেশ্যন এইবিলাক নাম দিয়া হয় কি হৈছে ভাৰতবৰ্ষখন গঠনৰ ফালৰ পৰা যুক্তৰাষ্ট্ৰৰ দৰে ৰাজ্যবিলাক আছে ৰাজ্য চৰকাৰ আছে কেন্দ্ৰ আছে কেন্দ্ৰীয় চৰকাৰ আছে তেনেকৈ ধৰণে যুক্তৰাষ্ট্ৰৰ আৰ্হিত গঠন হৈছে কিন্তু তাৰ আদৰ্শটো কি এককেন্দ্ৰিক এখন দেশৰ নাগৰিক হিচাপে নাগৰিকসকলক গঢ়িবলৈ যত্ন কৰা হৈছে গতিকে ই গঠনত যুক্তৰাষ্ট্ৰ আদৰ্শত এককেন্দ্ৰিক ইংৰাজীত তাকে কৈছে ফেডাৰেল ইন ওৱান ফৰ্ম বাট ফেডাৰেল ইন ফৰ্ম বাট ইউনিটাৰী ইন স্পিৰিট এটা প্ৰশ্ন তোমালোকৰ আহি থাকে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য বুলি ক'লে আমি প্ৰকৃত যুক্তৰাষ্ট্ৰৰ যিকেইটা বৈশিষ্ট্য সেইকেইটা কথা লিখিম কিন্তু ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য বুলি ক'লে কথাটো অলপ বেলেগ হৈ যায় ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰখন প্ৰকৃত যুক্তৰাষ্ট্ৰৰ নিচিনা নহয় ই অৰ্ধ যুক্তৰাষ্ট্ৰ ব্যৱস্থা ইয়াত প্ৰচলিত হৈ আছে গতিকে ইয়াৰ বৈশিষ্ট্যখিনি বেলেগ হ'ব আমি অকল যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যকেইটা প্ৰকৃত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যকেইটা লিখিলে নহ'ব ইয়াত যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্ৰীয় উভয় চৰকাৰৰ বৈশিষ্ট্য দেখা যায় বৈশিষ্ট্যসমূহ হ'ল প্ৰকৃত যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতত দুখন চৰকাৰ আছে এইটো হৈছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য প্ৰকৃত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য দুয়োখন চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন আছে হেতু প্ৰকৃত যুক্তৰাষ্ট্ৰত থাকে কিন্তু ভাৰততকৈ কেন্দ্ৰীয় চৰকাৰখন অধিক শক্তিশালী কিবা কথাত যদি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত মতৰ অমিল হয় তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰৰ ইচ্ছামতেই কামটো হয় গতিকে কেন্দ্ৰীয় চৰকাৰ বেছি শক্তিশালী গুৰুত্বপূৰ্ণ যিবিলাক ক্ষমতা সেইবিলাক কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত কৰি থোৱা হৈছে গতিকে যদিও ইয়াত যুক্তৰাষ্ট্ৰৰ দৰে দুখন চৰকাৰ আছে ক্ষমতাৰ ভাগ আছে তথাপিতো ইয়াত কেন্দ্ৰীয় চৰকাৰ বেছি শক্তিশালী এইটো যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য নহয় আমেৰিকাৰ দৰে ভাৰতত অংগৰাজ্যসমূহ আঁতৰি যোৱাৰ অধিকাৰ নাই আমেৰিকাৰ যদি দেশ ৰাজ্যসমূহৰ কোনোবা এখন ৰাজ্যই লগত থাকিবলৈ নিবিচাৰে খুব সহজেই তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আঁতৰি যাব পাৰিব কিন্তু ভাৰতবৰ্ষক অংগৰাজ্যসমূহে ইচ্ছা কৰিলেই আঁতৰি যোৱাৰ অধিকাৰ দিয়া হোৱা নাই প্ৰকৃত যুক্তৰাষ্ট্ৰৰ দৰে ৰাজ্যসমূহৰ পৃথক সংবিধান নাই এতিয়া প্ৰকৃত যুক্তৰাষ্ট্ৰৰ দেশ ৰাজ্যবিলাকত আমেৰিকাৰ ৰাজ্যবিলাকত প্ৰত্যেকখন ৰাজ্যৰে নিজৰ নিজৰ সংবিধান আছে কিন্তু আমাৰ দেশত নাই অসমৰ বা বিহাৰৰ বা উত্তৰ প্ৰদেশৰ জম্মু কাশ্মীৰৰ ভাগে ভাগে সংবিধান নাই ভাৰতবৰ্ষৰ যিখন সংবিধান প্ৰণয়ন কৰা হৈছিল আমি ইয়াৰ আগৰ পাঠত পাইছিলোঁ সেই সংবিধান মতেই ভাৰতৰ প্ৰত্যেকখন ৰাজ্যই পৰিচালিত হয়
বেলেগ সংবিধান নাই এখন সংবিধানে দেশৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক শাসন পৰিচালনা হয় আকৌ এটা কি হৈছে ভাৰতবৰ্ষত ৰাষ্ট্ৰপতিজনৰ প্ৰতিনিধি হিচাপে প্ৰত্যেকখন ৰাজ্যতে ৰাজ্যপালৰ নিযুক্তি দিয়া হয় এটো কেতিয়াও যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হ'ব নোৱাৰে কিন্তু ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ কিন্তু তথাপিতো তাত এটো বৈশিষ্ট্য দেখা যায় আৰু এটা কথা ভাৰতবৰ্ষই সদায় একক নাগৰিকত্ব আমি সদায় ভাৰতীয় নাগৰিকহে আমি আকৌ বেলেগকে অসমৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ নাপাওঁ গতিকে ইয়াত ভাৰতবৰ্ষত একক নাগৰিকত্বৰ বৈশিষ্ট্য আছে গতিকে ভাৰত যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য বুলি ক'লে তোমালোকে এই কথাখিনি লিখি ল'ব লাগে যে ভাৰত প্ৰকৃততে যুক্তৰাষ্ট্ৰ নহয় ই অৰ্ধ যুক্তৰাষ্ট্ৰহে গতিকে ইয়াত বৈশিষ্ট্যখিনি কিছু যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যতকৈ কিছু পৃথক তাৰপিছত এইকেইটা বৈশিষ্ট্য তোমালোকে লিখিবা তাৰপিছত কি হৈছে স্বাধীনতাৰ পাছৰ কালছোৱাত মাজে সময়ে দুই এখন ৰাজ্যই অংগৰাজ্যসমূহক অধিক স্বতন্ত্ৰতা দিয়াৰ দাবী উত্থাপন কৰি আহিছে অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ পাছত কিন্তু কিছুমান ৰাজ্যই বেছিকৈ স্বাধীন সংবিধানখনটো প্ৰণয়ন হৈ গ'ল তাৰপিছত সেইমতে দেশ পৰিচালিতও হ'ল কিন্তু সময়ৰ লগে লগে কিছুমান ৰাজ্যই প্ৰকৃত যুক্তৰাষ্ট্ৰৰ নিচিনাকৈ বেছি স্বাধীনতা বেছি স্বতন্ত্ৰতা বিচাৰি আহিছে আৰু এইটো সঠিক হৈছে নে নাই হোৱা বিচাৰ কৰিবৰ বাবে 1983 চনত চৰকাৰীয়া আয়োগ গঠন কৰা হৈছিল আৰু কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰৰ কিছু পৰিৱৰ্তন অনাটো সময় উচিত হৈছে বুলি গণ্য কৰা হৈছিল অৰ্থাৎ ভাৰতৰ যিটো ব্যৱস্থা সংবিধানে প্ৰথমতে গঢ়ি তুলিছিল তাতকৈ অলপমান তাত হাল সলনি আনিব লাগে বুলি গণ্য কৰা হৈছে সংবিধানৰ সংশোধন কৰাৰ প্ৰয়োজন আছে বুলি গণ্য কৰা হৈছে বৰ্তমানৰ ৰাজনীতিবিদসকলে ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্যৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল এই শাসন ব্যৱস্থাক সহযোগিতামূলক যুক্তৰাষ্ট্ৰ কোঅপাৰেটিভ ফেডাৰেশ্যন বুলি নামকৰণ কৰিছে ভাৰতৰ সংসদীয় গণতান্ত্ৰিক ব্যৱস্থা এতিয়া যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কেনেকুৱা আমি দেখিলোঁ ইয়াৰ পিছত আমি চাম ভাৰতৰ সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাটোনো কেনেকুৱা সংসদীয় ব্যৱস্থাটো য'ত সংসদৰ গুৰুত্ব বেছি সংসদ হৈছে জনপ্ৰতিনিধিৰে গঠিত এটা সংস্থা এতিয়া ইয়াত দিছে জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সংস্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা শাসন ব্যৱস্থাকে সংসদীয় গণতন্ত্ৰ বুলি কোৱা হয় আমেৰিকাত এই সংসদটো যিটো সৰ্বোচ্চ সংস্থা শাসনৰ তাক কংগ্ৰেছ বুলি কয় আৰু ভাৰত আৰু ইংলেণ্ডত ইয়াত সংসদ বুলি কয় পাৰ্লিয়ামেণ্ট সংবিধান প্ৰণেতাসকলে ভাৰতত সংসদীয় গণতন্ত্ৰ প্ৰৱৰ্তন কৰোঁতে ইংলেণ্ডৰ সংবিধানখন অনুকৰণ কৰিছিল ইংলেণ্ডখন মই তোমালোকক পাঠটোৰ আৰম্ভণিতে মেপত দেখাইছিলোঁ তাত যিটো সংসদীয় ব্যৱস্থা প্ৰচলন হৈ আছে তাৰ সেইটো অনুকৰণ কৰা হৈছে 1935 চনত ভাৰত চৰকাৰ আইনেও ভাৰতীয়ত সংসদীয় গণতন্ত্ৰৰ ভেটি স্থাপন কৰিছিল ভাৰতত লোকসভা ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতিক লৈ সংসদ গঠন হৈছে যদিও ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ আৰ্হিত ভাৰতৰ সংসদীয় গণতন্ত্ৰ গঠন কৰা হৈছিল তথাপিও সংবিধান প্ৰণেতাসকলে যিহেতু ইংলেণ্ডৰ সমাজ আৰু ভাৰতীয় সমাজ সম্পূৰ্ণ একে নহয় ৰাজনৈতিক অৱস্থাও সম্পূৰ্ণ একে নহয় গতিকে হুবহু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ আৰ্হিত গঠন কৰা নাই ভাৰতীয় ৰাজনৈতিক আৰু সামাজিক অৱস্থাৰ সৈতে খাপ খুৱাই লৈহে ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ ব্যৱস্থাটো গঠন কৰিছে গতিকে সেইকাৰণে কি হৈছে ইয়াত কিছুমান পাৰ্থক্য আছে ইংলেণ্ডৰ ব্যৱস্থাৰ সৈতে ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ কিছু পাৰ্থক্য আছে সেইকেইটা হ'ল ভাৰতবৰ্ষ গণৰাজ্য অৰ্থাৎ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিজন পৰোক্ষ ভোটৰ দ্বাৰা নিৰ্বাচন কৰা হয় ইংলেণ্ডত কিন্তু সেইটো নহয় ইংলেণ্ড গণৰাজ্য নহয় ইংলেণ্ডত কি হয় ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমে হয় ৰজা ৰাণী আছে তাত সংসদৰ নিৰ্বাচন হয় কিন্তু ৰাষ্ট্ৰপ্ৰধানজন জন্মসূত্ৰে হয় গতিকে ইংলেণ্ড গণৰাজ্য নহয় সেইটো ভাৰতৰ লগত নিমিলে তাৰপিছত ভাৰতৰ যিখন উচ্চ সদন ৰাজ্যসভাখনৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ যিখন উচ্চ সদন হাউচ অৱ লৰ্ডছ তাতকৈ বহুত বেলেগ তাৰপিছত ভাৰতৰ তুলনাত ইংলেণ্ডৰ সংসদ অধিক শক্তিশালী গতিকে আমি দেখিলোঁ ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কানাডাৰ অনুকৰণত সংসদীয় ব্যৱস্থাটো ইংলেণ্ডৰ অনুকৰণত গঢ়ি তোলা হৈছে যদিও হুবহু সেই দুখন দেশৰ লগত
আমাৰ সংসদীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো মিলি নাযায়। আমাৰ দেশৰ পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খুৱাইহে এই ব্যৱস্থাটো গঢ়ি তোলা হৈছে। এনেদৰেই সংবিধানে ভাৰতবৰ্ষক এখন ব্যতিক্ৰমী সংসদীয় যুক্তৰাষ্ট্ৰীয় গণতান্ত্ৰিক গণৰাজ্য হিচাপে গঢ়ি তুলিছে। এতিয়া পাঠটো তোমালোকে ভালদৰে পঢ়ি চাবা। তাৰপিছত মই ইয়াতে এইকেইটা প্ৰশ্ন দিছোঁ, প্ৰশ্নকেইটা কৰি তোমালোকে দেখুৱাবা।